মুখ্যমন্ত্ৰী নিযুত মাইনা নিযুত বাবু আঁচনি আবেদন পত্ৰ মুকলি কৰা অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এটা কথা উল্লেখ কৰিছিল যে কেৱল মাত্ৰ যি মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত শিক্ষাই নহয়, কাৰিকৰী শিক্ষাত গুৰুত্ব দিছে ৰাজ্য চৰকাৰে। যিহেতু 2 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ বাবে, চাকৰি দিয়াৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু কাৰিকৰী শিক্ষাৰ জড়িত যিসকল ছাত্ৰ ছাত্ৰী তেখেতসকলক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আমি আহি উপস্থিত হৈছোঁ বোকাখাতৰ একমাত্ৰ কাৰিকৰী শিক্ষা অনুষ্ঠান বোকাখাত ITI-ত। আৰু ভিডিঅ' জাৰ্নেলিষ্ট অমৰ বড়িৰ সৈতে মই এই মুহূৰ্তত উপস্থিত হোৱাৰ সময়ত মোৰ এই দৃশ্যগ্ৰহণৰ সময়ত এতিয়া ইয়াত ছাত্ৰসকল ইয়ালৈ আহিছে। কিন্তু উল্লেখ কৰিব লাগিব যে 9টা বজাত ক্লাছ আৰম্ভ হ'বলগীয়া এই শিক্ষা অনুষ্ঠানত এতিয়া 9:15তো ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য। মই প্ৰথমতে দেখুৱাব খুজিম, এইটো হৈছে মেকানিকেল মটৰ ভেহিকল যিটো শাখা, এই শাখাৰ ইয়াত 5 গৰাকী ছাত্ৰ ছাত্ৰী আছে। তাৰ ভিতৰত মাত্ৰ এগৰাকী ছাত্ৰৰ উপস্থিতি আমি এই মুহূৰ্তত দেখিছোঁ। স্বাভাৱিকতেই এটা কথাই উল্লেখ কৰিব লাগিব যে কাৰিকৰী শিক্ষাৰ নামত বোকাখাতত যিখন ITI আছে, এই কাৰিকৰী শিক্ষা অনুষ্ঠান, এই শিক্ষা অনুষ্ঠানখনৰ যি মুৰব্বী অধ্যক্ষগৰাকীৰ অনুপস্থিতিয়ে আচলতে ইয়াৰ যিটো ফোপোলা স্বৰূপ, এই স্বৰূপটো উদঙাই দিয়ে। মই দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্টৰ জৰিয়তে। এইটো ৱেল্ডাৰ ডিপাৰ্টমেণ্ট, ৱেল্ডাৰ বিভাগ। ইয়াত এই মুহূৰ্তলৈকে ইয়াত গ্ৰিলে খোলা হোৱা নাই। ইয়াৰ শাখাটোৰ যিখন দুৱাৰ, সেই দুৱাৰখনেই বন্ধ হৈ আছে। একেধৰণে যদি চাওঁ তেতিয়াহ'লে এই ফিটাৰ যিটো শাখা, এই ফিটাৰ শাখাত ডেস্ক বেঞ্চ আছে, কিন্তু শিক্ষক নাই, ছাত্ৰ ছাত্ৰীও নাই। এতিয়া আমি আহিম ইয়াত যিসকল ছাত্ৰ আহি উপস্থিত হৈছে, তেওঁলোকে এই মুহূৰ্তত আমি ভিডিঅ' সংগ্ৰহ কৰি থকাৰ মুহূৰ্ততহে তেওঁলোক আহি উপস্থিত হৈছেহি। অৰ্থাৎ 9টা বজাত আৰম্ভ হ'বলগীয়া এই যিটো শ্ৰেণী, এই শ্ৰেণীটো বৰ্তমানলৈকে আৰম্ভ হোৱা নাই। ইয়াত শিক্ষকৰ উপস্থিতি নাই। আমি খিৰিকীৰে চাওঁ যদি ইয়াত এই মুহূৰ্তলৈকে কিন্তু ইয়াত শিক্ষকৰ উপস্থিতি নাই, মাত্ৰ কেইজনমান ছাত্ৰ ইয়াত দেখিবলৈ পোৱা গৈছে। আমি ছাত্ৰসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বাহিৰৰ পৰাই। মই অমৰৰ জৰিয়তে দেখুৱাইছোঁ এইটো এটা শ্ৰেণী, আৰু কাৰিকৰী শিক্ষাৰ এই শ্ৰেণীটোত এই মুহূৰ্তলৈকে কোনো শিক্ষকৰ প্ৰৱেশ হোৱা নাই। আপোনালোকৰ এইটো কি ক্লাছ? ফাৰ্ষ্ট ইয়াৰ আমাৰ ইলেক্ট্ৰিচিয়ান কম্বাইন ক্লাছ হ'ব এতিয়া। এতিয়ালৈকে ছাৰ আহিব আৰু অলপ পিছত। 9টা বজাত ক্লাছ আৰম্ভ হ'ব লাগে, কিন্তু হ'ব লাগে, কিন্তু মানে ষ্টুডেণ্টবিলাক অহা দেৰি হৈ যায়, দূৰৰ হয় ঘৰ যে। প্ৰায় এনেকুৱা হয়। প্ৰায়ে মানে কেতিয়াবা কেতিয়াবা ধৰক। আৰু প্ৰিন্সিপাল ছাৰ সদায় আহে? প্ৰিন্সিপাল সদায়তো নাহে বাৰু, তেওঁ আহে মাজে মাজে চাবলৈ। অধ্যক্ষগৰাকী মাজে মাজে আহে। আৰু এটা বৃহৎ আকাৰৰ বিল্ডিং, আৰু তাতোতকৈ ডাঙৰ কথা হৈছে ইয়াৰ যিটো পৰিৱেশ যদি চোৱা যায়, মই পৰিৱেশটো অলপ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এই পৰিৱেশটো চাওক, এখন চৰণীয়া পথাৰৰ দৰে পৰিৱেশ এটা হৈ আছে। এখন কাৰিকৰী শিক্ষা অনুষ্ঠানৰ এইটো চৌহদ বুলি ধৰিবই নোৱাৰি। ইয়াত হাবি জংঘলে ভৰি পৰিছে, ইয়াত সাপ বেঙৰ ইয়াত অবাধ বিচৰণ আছে। গতিকে যিকোনো মুহূৰ্ততে, যিকোনো সময়তে ইয়াত সাপ বেং ওলাই ইয়াত এটা আতংকৰ পৰিৱেশ সৃষ্টি কৰে। আৰু ইয়াৰ এই চৌহদটোৱে অন্ততঃ অলপ দেখনীয়া কৰি ৰাখিব নোৱাৰাটো অধ্যক্ষগৰাকীৰ এটা বিফলতা বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমাৰ দৰ্শকে এই ভিডিঅ' দেখি হয়তো বুজি পাব যে যি সময়ত ৰাজ্য চৰকাৰে কাৰিকৰী শিক্ষাক অত্যাধিক গুৰুত্ব প্ৰদান কৰিছে, সেই সময়ত কিন্তু বোকাখাতৰ কাৰিকৰী শিক্ষা অনুষ্ঠানখনৰ এই যিটো লাও লোৱা অৱস্থা, এই লাও লোৱা অৱস্থাটো দেখি আমাৰ অনুভৱ হয় আচলতে শিক্ষা বিভাগৰ আৰু উল্লেখ কৰিব লাগিব, শিক্ষা বিভাগে নহয়, বোকাখাত সমজিল্লা প্ৰশাসনৰ তত্বাৱধানত চলি থকা এই কাৰিকৰী শিক্ষা অনুষ্ঠান ITI বোকাখাত, এই ITI বোকাখাতখন স্থাপন কৰাৰ ক্ষেত্ৰত পূৰ্বৰ যিগৰাকী প্ৰাক্তন বিধায়ক জিতেন গগৈৰ যথেষ্টখিনি অৱদান আছিলে। আৰু তেখেতৰ সেই সময়ত তেখেতৰ নেতৃত্বতে এই শিক্ষানুষ্ঠানটো গঢ় লৈ উঠিছিলে। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছোঁ যে জনপ্ৰতিনিধিৰ আওকণীয়া মনোভাৱেই হওক বা প্ৰশাসনৰ আওকণীয়া মনোভাৱেই হওক, এই শিক্ষানুষ্ঠানখনৰ লাহে লাহে যেন ইয়াৰ যিটো ধাৰা, এই ধাৰাটো লাহে লাহে যেন স্মিত হ'বলৈ লৈছে। কাৰণ ইয়াৰ যিটো গতিত ইয়াত ষ্টুডেণ্ট হ'ব লাগিছিল, ইয়াত উপস্থিতি সংখ্যা বৃদ্ধি পাব লাগিছিল,
ইয়াত শিক্ষকৰ উপস্থিতি থাকিব লাগিছিল। আমি আহি উপস্থিত হোৱাৰ সময়ত মাত্ৰ ৩-৪জন ইয়াত শিক্ষক বা ইয়াত অন্যান্য যিসকল ইয়াৰ কৰ্মচাৰী তেওঁলোক উপস্থিত আছে। অধ্যক্ষগৰাকী প্ৰায়ে উপস্থিত নাথাকে। গতিকে এই কথাটোৱে এটা কথা উপলব্ধি কৰিব। আৰু আমি অনুৰোধ জনাম শিক্ষা বিভাগক আৰু বোকাখাট সমজিলা প্ৰশাসন, আমি অনুৰোধ জনাম যে এই কাৰিকৰী প্ৰতিষ্ঠানখনক যদি গুৰুত্ব সহকাৰে নলয় বা এই কাৰিকৰী শিক্ষা অনুষ্ঠানখনক যদি অগ্ৰাধিকাৰ পৰ্যায়ত দি যাতে ইয়াত বোকাখাট সমজিলাই নহয়, ইয়াত বিভিন্ন স্থানৰ পৰা বেলেগ আন ঠাইৰ পৰাও ইয়াত অধ্যয়ন কৰিবলৈ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰে, নামটোহে ভৰ্তি কৰে, ক্লাছৰুমৰ ব্যৱস্থাটো আমি দেখুৱালোৱেই। গতিকে এই মুহূৰ্তলৈকে ইয়াত ষ্টুডেণ্ট নাই। এতিয়া মোৰ ঘড়ীত 9:20 হৈছে। এই মুহূৰ্তলৈকে কিন্তু ষ্টুডেণ্টৰ সংখ্যা তেনেই নগণ্য। এইটো স্বাভাৱিকতে ইয়াত 150-200 ষ্টুডেণ্টে ইয়াত শ্ৰেণী কোঠাত ইয়াত এইটো টিচাৰ্ছ কমন ৰুম, ষ্টাফ কমন ৰুমত এই মুহূৰ্তত 4জন ব্যক্তি আছে। আৰু এনেধৰণৰ এটা পৰিৱেশে আমি আচলতে দেখি আচলতে স্তম্ভিত হৈছোঁ যে বোকাখাটত কাৰিকৰী শিক্ষা অনুষ্ঠানৰ নামত কি চলিছে প্ৰকৃততে। মই য'ত থিয় হৈছোঁ এইখিনিতে এইটোৱে হৈছে অধ্যক্ষৰ ৰুম। আৰু অধ্যক্ষৰ ৰুমত এই দুৱাৰত এতিয়াও এটা প্ৰকাণ্ড তলা ওলমি আছে। আৰু ইয়াৰ পৰাই প্ৰমাণ কৰে অধ্যক্ষগৰাকীৰ যিটো আওকণীয়া মনোভাৱ, তেওঁৰ যিটো দায়িত্বহীনতা ইয়াত প্ৰকাশ পায়। প্ৰিন্সিপাল এই দলে, কি দলে দাদা? অঞ্জিত দলে। অঞ্জিত দলে। তেখেতৰ ঘৰ ক'ত? এই গমাৰিত। তেখেত প্ৰায়ে নাহে? নাহে, কিন্তু তেখেতৰ মানে এতিয়া মানুহ মৰিলে কোনোবা, সেইকাৰণে আহিব পৰা নাই। আপুনি ষ্টাফ হয়। আপোনালোকৰ কিমান আছে ষ্টাফ টিচাৰ? 19 জন আছে। 19 জন। এগৰাকী অৱসৰ ল'লে। অৱসৰ। আপুনি কিমান দিনৰ পৰা কৰে? মই 1990 চনৰ পৰা কৰি আছোঁ। এতিয়া ষ্টুডেণ্টৰ সংখ্যা কিমান আছে? ষ্টুডেণ্টৰ সংখ্যা আমাৰ নৰ্মছ লৈ পেলাই দিয়ে, প্ৰায় 150-300 আমাৰ। কিন্তু এতিয়া আমি খুব বেছি 20 জনো নাই। এতিয়া মানে বানপানীৰ সমস্যাৰ কাৰণেও আমাৰ ল'ৰা আহিব পৰা নাই আমাৰ ইয়ালৈ। কিছুমান সেইটো কাৰণেও এবচেণ্ট হৈছে কিছু কথা। আৰু এনেইতো ঠিকে চলি আছে। হাবি জংঘলখিনি হৈছে আৰু বাৰিষা কালত অলপ হয়। গতিকে সেইখিনি আমি কাটিছিলোঁ বা এতিয়া বৰ সোনকালেও হৈ গ'ল বস্তুখিনি। গতিকে সেইখিনিও হৈছে বাৰু। বাকী আমাৰ অধ্যক্ষ মহোদয় মানে নহয় মানে সেইটো কাৰণেই অহা নাই। কিন্তু যোৱাকালি আহিছিলে, আজিহে অহা নাই। কিন্তু আমি অভিযোগ পাওঁ, বহু বোকাখাটৰ সচেতন নাগৰিকে অভিযোগ কৰে যে ইয়াৰ যিটো প্ৰশাসনিক যিটো ব্যৱস্থা, এই ব্যৱস্থাটো একেবাৰে টুলুঙা হৈ পৰিছে। সেইটো আপোনালোকে অনুভৱ কৰে নে নকৰে নাজানো। আমি পোনপটীয়াভাৱে আমাৰ দৰ্শকক জনাইছোঁ, যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আটাইতকৈ গুৰুত্ব প্ৰদান কৰিছে কাৰিকৰী শিক্ষা ব্যৱস্থাটো আৰু 2 লাখ নিবনুৱাক চাকৰি দিয়াৰ কাৰণে যি পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে, তাত বোকাখাটৰ এই ITIৰ পৰা কিমানজনে তাত অংশগ্ৰহণ কৰিব বা কিমানজনে সেই নিযুক্তি লাভ কৰিব, সেয়া এতিয়া আচলতে আকাশত চাং পতাৰ নিচিনা কথা হৈছেগৈ। কাৰণ ইয়াত প্ৰশাসনিকভাৱে হওক বা ইয়াৰ শিক্ষাৰ ব্যৱস্থাটোত যি ধৰণৰ এটা দুৰ্বলতা আমি দেখিবলৈ পাইছোঁ, ইয়ে কিন্তু স্বাভাৱিকতে বোকা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।